ইয়াত খুলি পোৱা সম্ভৱ নহয়, কিন্তু আমি আটাইবোৰ দিশে সাঙুৰি লৈছোঁ। আমাৰ শপতনামাত আমি দাখিল কৰিছোঁ। অভিজিৎ শৰ্মা আৰু মই প্ৰথম এই ন্যায়িক আয়োগখন লাগে বুলি আমি হাইকোৰ্টত PIL কৰিছিলোঁ আৰু তাৰপিছতে ৰাজ্য চৰকাৰে এইটোত অনুমোদন দিছিল, হাইকোৰ্টলৈ চিঠি লিখিছিল আৰু আমাৰ দাবীৰ ভিত্তিতে যিহেতু এই আয়োগটো হৈছে, আমি আজি অন্তিম দিনা 35 নম্বৰখন, ইয়াৰ আগত 34খন কৰিছোঁ, আমি শপতনামা দাখিল কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু আয়োগে আমাক জেৰা কৰিব আৰু বা সাক্ষীবাদী ল'বলৈ মাতিব, আমি সেইখিনিও সহযোগ কৰিম। আৰু আমি সুকীয়াকৈ যিহেতু হাইকোৰ্টতো আমাৰ PILটো চলি আছে, যোৱা 14 তাৰিখে হিয়াৰিং হৈছিল, সেই 14 তাৰিখে যিহেতু SITৰ তদন্তৰ অগ্ৰগতি প্ৰক্ৰিয়াৰ ৰিপৰ্ট দাখিল কৰিবৰ কাৰণে অহা 17 ডিচেম্বৰৰ আগতেই যিমান পাৰে সোনকালে ৰিপৰ্ট দাখিল কৰিবৰ কাৰণে উচ্চ ন্যায়ালয় খণ্ডপীঠে ৰাজ্য চৰকাৰক অৰ্ডাৰ দিছে আৰু সেই অনুসৰি আমি কালি সংবাদ মাধ্যমতে গম পাইছোঁ SITয়ে তেওঁলোকৰ তদন্তৰ অগ্ৰগতি প্ৰতিবেদন গৃহ বিভাগক দিছে আৰু গৃহ বিভাগে অতি শীঘ্ৰেই উচ্চ ন্যায়ালয়ত যদি দাখিল কৰে আমি তদন্তৰ অগ্ৰগতি জানিবলৈ পাম বা চাৰ্জশ্বিট দিয়াৰ আগতেই যদি সেই ৰিপৰ্টটো দাখিল হৈ যায়, গতিকে কি আছে আমাৰো এডভোকেট যিহেতু থাকিব, গতিকে আমি সেইখিনি অগ্ৰগতি সম্পৰ্কে জানিব পাৰিম। আৰু আমাৰ যদি তাত কিছু তদন্তত আখুৱা দেখোঁ, আমাৰ যদি মনপুত নহয়, তেতিয়াহ'লে নিশ্চয় আইনগতভাৱে আমি আইনত যি কৰিব লাগে, কাৰণ আইনততো এনেকুৱাও ধাৰা আছে কেতিয়াবা ভুল চাৰ্জশ্বিট দিলে বা ভুল তদন্ত হ'লে ৰিইনভেষ্টিগেশ্যনৰ কথাও আহে, গতিকে সেইখিনি কথা আমি ৰিপৰ্ট যেতিয়া হাইকোৰ্টত দাখিল কৰিব চৰকাৰে আমি জানিবলৈ পাম আৰু তেতিয়া আমি আমাৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব আমি ন্যায়ালয় আদালতত সেইখিনি আজি আয়োগক কি জনালে? আমি আয়োগক যথেষ্ট দীঘলীয়া এটা শপতনামা দিয়া হৈছে, সকলোবোৰ কথাই সাঙুৰি লোৱা হৈছে, মানে তাত হত্যা হোৱাৰ পৰা আৰু কিয় মানে যিখিনি সন্দেহ হৈছে বা ইমান দিনে ৰাজহুৱাভাৱে যিখিনি অভিযোগ উঠি আছে, সেই অভিযোগবোৰ SITয়ে যিহেতু আমি এতিয়ালৈকে খণ্ডন কৰা দেখা নাই বা SIT তদন্তটো আমি সম্পূৰ্ণকৈ সন্তুষ্ট বুলি ক'ব নোৱাৰোঁ, সেই কথাখিনি আমি আয়োগৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু সকলোবোৰ আইনৰ কথা ইয়াতো ৰাজহুৱাভাৱে ক'ব নোৱাৰি, গতিকে আপোনালোকে নিশ্চিত থাকক যে আমি সকলোবোৰে সাঙুৰি লৈছোঁ। আৰু আমি বিদেশ ৰাজ্য মন্ত্ৰী যিহেতু নৰ্থ ইষ্ট ফেষ্টিভেলটো আপোনাৰ ছিংগাপুৰত থকা আমাৰ ভাৰতীয় হাই কমিছনে অসমৰ মুখ্যমন্ত্ৰীলৈ লিখা এখন চিঠি ইতিমধ্যে সংবাদ মাধ্যমত ৰাজহুৱা হৈছে। সেই চিঠিখনত তেওঁ ফাইনেন্সিয়েল এছিষ্টৰ পৰা আদি কৰি সকলো সহায় সহযোগ বিচাৰিছে, যে তাৰ পৰা এটা বুজিবলৈ বাকী নাথাকিল যে বৈদেশিক মন্ত্ৰালয় প্ৰত্যক্ষভাৱে এই প্ৰগ্ৰেমটোত জড়িত আছিল আৰু আমি সেইটো সন্দেহ কৰিছিলোঁ। গতিকে আমাৰ PILত বিদেশ বিভাগক বহিঃপৰিক্ৰমা মন্ত্ৰালয়ক আমি পাৰ্টি বনাইছিলোঁ আৰু ছিংগাপুৰস্থ ভাৰতীয় হাই কমিছনকো আমি পাৰ্টি বনাইছোঁ আৰু তেওঁলোকে বিৰুদ্ধে যিখিনি অভিযোগ আছে আমাৰ যেতিয়া কোৰ্টত দাখিল হ'ব তেওঁলোকে নিশ্চয় তাত ৰিপ্ৰেজেণ্ট কৰিব, তেওঁলোকে তাত অংশগ্ৰহণ কৰিলে সেই কথাখিনি পোহৰলৈ আহিব। আৰু বিদেশ ৰাজ্যমন্ত্ৰীয়ে যিহেতু নিজেও কৈছে বা কোনোবাইও প্ৰেছমিটত কৈছে যে আমি বিদেশ ৰাজ্যমন্ত্ৰীক জনাইছিলোঁ, এটা মোলৈ ফোন আহিছিল, মই দহত কৈছোঁ, এইবিলাক গতিকে স্বাভাৱিকতে এই আয়োগখনৰ যিহেতু ক্ষমতা আছে, ভাৰতবৰ্ষৰ 3জন মানুহক বাদ দি ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু ৰাজ্যপালক বাদ দি সকলো মানুহকেই এই আয়োগে জেৰা কৰিব পাৰে, সমন জাৰি কৰিব পাৰে, গতিকে তেওঁলোকে ক্ষমতাৰ ভিতৰত এই কথাবোৰ চালি জাৰি চাই তেওঁলোককো তদন্তৰ আওতালৈ আনিব বুলি আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।